Hello everyone, আপোনালোক সকলোকে সৰস্বতী পূজাৰ ব্লগটোলৈ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত সৰস্বতী পূজালৈ আহিছো দেই। কলেজ এৰাৰ পিছত আচলতে পূজালৈ অহা হোৱাই নাছিলে। আজি দায়িত্বৰ বাকৰিত মানে দেৰগাঁও দায়িত্বৰ বাকৰিত সৰস্বতী পূজালৈ আহিছো। মই পিছে ঘৰৰ ওচৰতে স্কুল আছে, তাতে চাকি টিকি দি আহিল বাৰু। সো এতিয়া আপোনালোকক পূজাৰ অকণমান পৰিৱেশ দেখাম, আপোনালোকে চাওক। আৰু কোনে ক'ত ক'ত ফুৰিব গৈছে, কেনেদৰে গৈছে মোক কমেণ্টে কৰি জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এয়া মই স্কুলত আহি পাই গ'লোহি। আৰু এইবাৰ 3 তাৰিখৰ দিনাখন সৰস্বতী পূজাৰ তিথি বহুত দেৰিলৈকে নাছিলে, 10টা মানলৈকে আছিলে নেকি। সেইকাৰণে মই একদম সঠিক সময়ত পাই গৈছোহি। এয়া হোমপুৰি আছিল আৰু এয়া মোৰ লগৰ দেই। আৰু আহি পাই এয়া ধুনীয়াকৈ আমাক চাহ খাব দিলে। মানে আমাৰ স্কুলৰ সতীৰ্থসকলে বা অগ্ৰজসকলে সকলোখিনি কাম কৰি আছে। চ' চাহ তাহ খাই ল'লোঁ। আৰু এয়া চাওকচোন, আমাৰ মেমহঁতে ধুনীয়াকৈ ফটোশ্বুট কৰি আছে। আৰু সেয়াই আৰু আপোনালোকক ইয়াৰ পৰিৱেশটো অকণমান দেখাইছোঁ। এতিয়ালৈকে বাৰু ল'ৰা ছোৱালীখিনি বহুতখিনি আহি পোৱাই নাই। আৰু যিহেতুকে পূজা সোনকালে ভাগিল, এয়া প্ৰসাদ বিতৰণি কাৰ্যও চলি আছে। আৰু আমি প্ৰসাদ পাই ধুনীয়াকৈ প্ৰসাদো খাই ল'লোঁ। বাৰু আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰিবচোন। আৰু সকলোৱে সৰস্বতী পূজালৈ চাগে খুব ধুনীয়াকৈ সাজি কাচি গৈছে নহয়নে? মই বাৰু অকণমান সাজি কাচি আহিবলৈ চেষ্টা নকৰা নহয় বাৰু। দেখিছে নহয় ধুনীয়াকৈ এইবাৰ নতুন শাৰী এখন চিলাই পেলাই পিন্ধি আহিছোঁ দেই। মোক কেনেকুৱা লাগিছে জনাব কিন্তু আপোনালোকে। আৰু এয়া সৰস্বতী পূজাৰ ভোগ দেখিছে নহয়, পায়স ধুনীয়াকৈ খাই ল'লোঁ। যিহেতুকে আমাৰ ইয়াত বেচিক আৰু ডাইট দুইখনে আছে, এতিয়া বোলো অকণমান বেচিকৰ ফালৰ পৰা আহোঁগৈ। তাৰ আগতে খানাৰ যা যোগাৰ কৰা ওচৰৰ পৰা আহি লৈছোঁ। সেয়া খানাৰ প্ৰস্তুতি চলি আছে দেখিছে নহয়। এতিয়া ব'লক আপোনালোকক দেখাম BTCৰ সৰস্বতী পূজাৰ প্ৰিপেৰেশ্যন। ইমান ধুনীয়াকৈ সজাইছে চাওকচোন, দেখিয়ে ভাল লাগি গৈছে কিবা এটা। আপোনালোককো অকণমান ইয়াৰ ডেক'ৰেশ্যনখিনি দেখালোঁ। আৰু যিহেতুকে পূজা ভাগিলেই, সেইকাৰণে বোলো দেৱী মা ওচৰলৈ নাযাওঁ আৰু আমি যিহেতুকে দায়িত্বৰ হয় আৰু দায়িত্বৰ পৰিয়ালৰ মানুহখিনি গৈছোঁ বেছি। ইমান ধুনীয়াকৈ তেওঁলোকে শুশ্ৰূষা কৰিছে আমাক। এয়া প্ৰসাদ খাবলৈ দিলে, লগতে চাহ বুন্দিয়া ভুজিয়া খাবলৈ দিলে। তাৰপিছত বেচিকৰ পৰা আহি আমি খানা খোৱাত লাগিলোঁ। আপোনালোকক খানাখিনিও দেখাই দিছোঁ দেই। এয়া চাওকচোন, পুৰি, বুট দালি, ঘুগুনি, লেবৰা ভাজি, লগতে বিলাহীৰ জেলি। আৰু সকলোৱে এয়া খোৱাত ব্যস্ত। এনেকৈ আৰু সৰস্বতী পূজাৰ দিনটো আজি পাৰ কৰিলোঁ। আৰু লগতে দুকপীমান ফটোও লগাই সৰস্বতী পূজাৰ পৰা আহি ঘৰ সোমাইছোঁ দেই। আজি বাৰু অকণমান সোনকালে ঘৰলৈ আহিলোঁ, কাৰণ সৰস্বতী পূজাৰ পাছদিনাখন মানে কাইলৈৰ পৰা আমাৰ আছে ইউনিট টেষ্ট। আৰু পঢ়া নামত একোৱেই হোৱা নাই, সেইকাৰণে বোলো সোনকালে গুচি আহোঁ। আৰু মই ড্ৰেছ চেঞ্জ কৰিবলৈকে লৈছিলোঁ, তাৰপিছত ভাবিছোঁ নহয় ভিডিঅ'টো শেষ কৰি দিওঁ আৰু আজিয়ে পষ্ট কৰি দিওঁ। বাকী সেয়া আজি সৰস্বতী পূজা বুলি এটা মিনি ভ্লগহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু স্মৃতি হিচাপে ভিডিঅ'টো ইউটিউবত সাঁচি থ'বলৈ বিচাৰিছোঁ। চ' সেয়াই আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব নাপাহৰিব। আৰু সকলো কেনেদৰে প্ৰিপেৰেশ্যন কৰি গ'ল মোক ক'বলৈ নাপাহৰিব দেই। তেনেহ'লে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। পুনৰ আপোনালোকৰ লগত আন এটা ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈ বাই বাই।